দেউতাকে যে আদি আৰু অদিতিৰ সম্পৰ্কটো ভাঙিবলৈহে আদি আৰু অদিতিক যে ঘৰত থাকিবলৈ দিছে সেই কথাটো আদিয়ে গম পালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচলৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতিয়ে আদিৰ দেউতাকে ইমান সহজত অদিতিক মানি লোৱাৰ বাবে অদিতি বহুত চিন্তাত পৰিব আৰু অদিতিয়ে আদিৰ ওচৰলৈ গৈ আপুনি এটা কথা লক্ষ্য কৰিছেনে, দেউতাই বাৰু মোক ইমান বেয়া পাইছিলে, ইমান সহজতে বাৰু দেউতাই মোক কেনেকৈ মানি ল'লে, নে দেউতাই মোৰ লগত কিবা ষড়যন্ত্ৰ কৰিব বুলি আদিক প্ৰশ্ন কৰিব। আৰু তেতিয়া আদিয়ে তুমি চিন্তা কৰিব নালাগে, দেউতাই তোমাক একো কৰিব নোৱাৰে বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে দেউতাকৰ উদ্দেশ্যটো গম পাব নে, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ যাব আৰু আদিৰ দেউতাকৰ ওচৰলৈ গৈ আপুনি অদিতিক ঘৰলৈ আহিবলৈ দিলে, এতিয়া আপুনি কিয় অদিতিক মাত বোল নকৰে বুলি আদিৰ দেউতাকক সুধিব। আৰু তেতিয়া আদিৰ দেউতাকে কোনো জনমতে মই অদিতিক নিজৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ, এতিয়াহে তোমালোকে মোৰ আচল ৰূপটো দেখা পাবা বুলি আদিৰ মাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ মাক আচৰিত হৈ পৰিব। এতিয়া বাৰু আদিৰ দেউতাকে আদি আৰু অদিতিৰ সম্পৰ্কটো বেয়া কৰিব নেকি, দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত চন্দন দৰিকাৰ ওচৰলৈ যাব আৰু দৰিকাৰ ওচৰলৈ গৈ মই তোমাক সঁচাকৈ বহুত সৰল বুলি ভাবিছিলোঁ, কিন্তু সেইদিনাখন যে তুমি মোক আঁতৰাবলৈ তোমাৰ ৰুমলৈ মাতি নিছিলা সেইটো মই ধৰিবকে পৰা নাছিলোঁ বুলি দৰিকাৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।